ভাৰত তিব্বত সহযোগ মঞ্চৰ উদ্যোগত ১৪ সংখ্যক টাৱাং যাত্ৰা সজাতি দল মঙলদৈত উপস্থিত। ১৪ সংখ্যক টাৱাং যাত্ৰাৰ উদ্দেশ্যে আহি থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য ডক্টৰ ইন্দেশ কুমাৰজী আৰু ৰূপেশ কুমাৰজী, পংকজ গোৱেলজী সহ প্ৰায় ৩০০ গৰাকী তীৰ্থযাত্ৰী আহি মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত উপস্থিত হয়। অহা ১৯ ডিচেম্বৰৰ পৰা ২৫ তাৰিখলৈ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰত আৰু তিব্বতৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পদক্ষেপ ল'ব দলটোৱে। ভাৰতীয়সকলৰ অন্যতম তীৰ্থস্থান মানস সৰোবৰ চীনৰ দখলত থকা হেতুকে বহু ভক্ত সেই স্থান ভ্ৰমণত বাধা আহি পৰা হেতুকে সজাতি দলটোৱে যোৱা ১৩টা বছৰে ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছে। এইবেলিও এই দখল উঠাই লোৱাৰ বাবে দলটোৱে জনাব দাবী। আজি মঙলদৈত উপস্থিত হোৱা দলটোক ৰাণা বৈশিষ্ট্যৰ নেতৃত্বত ভাৰত তিব্বত সহযোগ মঞ্চ দৰং জিলা সমিতিয়ে উষ্ম আদৰণি জনোৱাৰ লগতে দৰঙৰ দেওধনী ওজাপালিকে ধৰি গৌৰৱময় সংস্কৃতি প্ৰদৰ্শন কৰোৱায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত স্বয়ংসেৱক আৰু তীৰ্থ ৰাইজ তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি যোৱাকালি গুৱাহাটী পাইছিলে। যোৱাকালি মা কামাখ্যাৰ দৰ্শন কৰি গুৱাহাটীত থাকিলে আৰু আজি এই দৰং জিলাৰ মাজেৰে তেওঁলোক ভৈৰৱকুণ্ড হৈ অৰুণাচল হৈ টাৱাং তিব্বতলৈ যাব। আৰু আজি এইবাৰ 14 সংখ্যক, কাৰণ ইয়াৰ আগতে 13 বছৰ ধৰি এই দলটোৱে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য আৰু ভাৰত তিব্বত সহযোগ মঞ্চৰ চিফ পেট্ৰন ডক্টৰ ইন্দেশ কুমাৰজী, তেওঁ যোৱা 13 বছৰ ধৰি আহিছিলে। তেওঁ এইবাৰ চকুৰ অপাৰেশ্যন হোৱাৰ কাৰণে তেখেতে আজি সংগ দিব নোৱাৰিলে। তাৰ সলনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য আমাৰ আদৰণীয় ৰূপেশ কুমাৰজী আজি আহিছে আৰু তেখেতৰ লগত আমাৰ ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় সংগঠন মহামন্ত্ৰী পংকজ গোৱেলজী সমন্বিতে প্ৰায় ৩০০ৰো অধিক লোক আহিছে। তেওঁলোক টাৱাঙলৈ যাব, টাৱাঙৰ পৰা তিব্বতলৈ। আৰু যোৱা 13 বছৰ ধৰি এই ভাৰত তিব্বত সহযোগ মঞ্চৰ ভাৰত আৰু তিব্বতৰ মাজত যিটো আমাৰ সম্পৰ্কটো দালাই লামাদেৱৰ নেতৃত্বত যেনেকৈ আমাৰ আৰু ইন্দেশ জীৰ নেতৃত্বত ভাৰত আৰু তিব্বতৰ সম্পৰ্কটো মধুৰ হৈছে। আৰু তাৰ জৰিয়তে আমাৰ যিহেতু ভগৱান ব্ৰহ্মাদেৱে যিটো সৃষ্টি কৰিছিলে মানস সৰোবৰ, সেই মানস সৰোবৰটো বৰ্তমান চীনৰ দখলত আছে তিব্বতত। গতিকে আমাৰ ভাৰত তিব্বত সহযোগ মঞ্চই প্ৰতি বছৰে যিহেতু আমাৰ এটা ভাৰতৰ অন্যতম তীৰ্থস্থান মানস সৰোবৰ, সেই মানস সৰোবৰ বহুত ভক্ত ইচ্ছা কৰে যাবলৈ, কিন্তু এতিয়া যিহেতু চীন দেশত হোৱাৰ কাৰণে যাব নোৱাৰে প্ৰাকৃতিক। গতিকে আমি প্ৰতিবাৰে তাত গৈ এই দলটোৱে গৈ তাতে প্ৰতিবাদ কাৰ্যসূচী ৰাখে যাতে চীনে আমাৰ যিটো তীৰ্থস্থান ভাৰতৰ এটা গৌৰৱ মানস সৰোবৰ যাতে আমাৰ তেওঁলোকৰ দখলটো উঠাই লয়, আমাক ভাৰতৰ হাতত যাতে গতাই দিয়ে। তাৰ কাৰণে প্ৰতিবাৰে ইন্দেশজীয়ে আজি যোৱা 13 বছৰ ধৰি ডক্টৰ ইন্দেশজী সমন্বিতে পংকজ গোৱেলজী গৈ আছে। আজিও তেওঁলোকে যাব টাৱাং সীমান্তত গৈ তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰি এইটো 19 তাৰিখৰ পৰা 25 তাৰিখলৈ এই কাৰ্যসূচীটো 25 তাৰিখে তেওঁলোকে আগবাঢ়িব। আৰু আজি আমি মঙলদৈ সনাতন ধৰ্মসভাত তেওঁলোকক আমি সকলোকে আদৰণি জনাইছোঁ, কাৰণ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন ভাষা ভাষী আহিছে। তেওঁলোকক আমি দৰং জিলাৰ ফালৰ পৰা, এয়া মোৰ লগত আমাৰ দৰং জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি অমৰেন্দ্ৰ শৰ্মাদেৱ আছে, তেওঁ সংঘৰ এজন স্বয়ংসেৱক, আৰু লগতে আমাৰ হেমন্ত বৰুৱা আছে। আমি সকলোৱে তেওঁলোকক আদৰিছোঁ যাতে দৰঙৰ লোক সংস্কৃতিখিনিও আমি প্ৰদৰ্শন কৰিছোঁ, কাৰণ তেওঁলোকে দৰঙত যিহেতু আহিছে, আমাৰ দৰঙৰ লোক সংস্কৃতিৰ ভঁৰাল, ইয়াত পুণ্যভূমি, ইয়াত তীৰ্থস্থানকে ধৰি সকলো আছে। তেওঁলোকে আমি দৰঙৰ বিষয়ে যাতে আমি তেওঁলোকক দেখুৱাব পাৰোঁ, কাৰণ এওঁলোকে গৈ ভাৰতৰ বিভিন্ন প্ৰান্তত গৈ আমাৰ দৰঙৰ কথাখিনি ক'ব, প্ৰচাৰ কৰিব, এইটোৱে মোৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।